শুৱালকুছি মানে চবেই ধনী নহয় নহয়, দুখীয়া আছিল নহয়, দুখীয়াৰ ভিতৰত আমি আছিলোঁ। আমাৰ ধৰা হয়তো কিছু আছে, এই দৰিদ্ৰ পৰাটো ইয়াত আহিলোঁ, তাতে যদি ইনকামে থাকিল হয় ইয়াত নাহিলোঁ ইয়াত। কিন্তু ভাৱ এটা হৈছিলে, এই কেতিয়াবা গাড়ী চাড়ীগিলা গ'লে মানে লাৰি চাৰি চাউল ধুলি থাকে নহয়, এনেকৈ কেতিয়াবা গাড়ী এখন ল'ব পাৰিলে সপোন আছিল। আজি ধৰক মই বহুখন গাড়ী ল'লো আছোঁ, গাড়ী লৈ থাকোঁ, বিকি থাকোঁ, ইয়াত এখন আছে, ইয়াত এখন আছে মোৰ গাড়ী, এই গতিকে মই চলাওঁ, ভাল পাওঁ। আজি আমি কথা পাতিম এগৰাকী প্ৰাক্তন খেলুৱৈ, সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত একেৰাহে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, বহুজনৰ চিনাকি, এটা সুৰীয়া কণ্ঠ, লগতে সুৰীয়া কণ্ঠৰো অধিকাৰী তেওঁ। তেখেতৰ নাম সনাতন দাস। দাদা স্বাগতম জনাইছো। নমস্কাৰ নমস্কাৰ। এতিয়া আপোনাৰ পৰিচয়টো বহুজনে বহু ধৰণে জানে আপোনাক এজন খেলুৱৈ বুলি, জানে আপোনাক এজন জনসম্পৰ্কৰক্ষী বিষয়া বুলি, আৰু আপুনি যি সুন্দৰ গান গায় সেই হিচাপে বহুতে আপোনাক চিনে। সমাজৰ বিভিন্ন ক্ষেত্ৰখনত যি ধৰণে মানুহক সহায় কৰে সেই ধৰণে চিনে। কিন্তু আপোনাৰ পৰিচয়টো যদি মানে সুধো, যে জানিব বিচাৰো আপোনাৰ নিজৰ পৰিচয়টো আপুনি কি বুলি দিলে বেছি নিজৰ ভাল যিটো পায়? নিজৰ পৰিচয়টো আনে কিভাৱে লৈছে সেইটো মই নাজানো, হয়, কিন্তু মোৰ নিজৰ পৰিচয় হ'ল মোৰ জন্ম জেগা মোৰ শুৱালকুছি। শুৱালকুছিৰ পৰাই মই শুৱালকুছি যিখন আমাৰ কলেজ বুদ্ধ মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়, তাৰ পৰা মই ডিগ্ৰী লৈ গুৱাহাটী আহিছিলোঁ। কাৰণ আমি খুব গৰীব আছিলোঁ, খুব দুখত আছিলোঁ, কিন্তু আমি দেখিলোঁ যে যদি কিবা এটা নকৰোঁ জীয়াই থকাৰ মানে সেইটো খুব কষ্টকৰ হ'ব। আৰু মোৰ দাদাইও সি দিনৰ ভাগত মানে স্কুলত পঢ়ি, নাইটি স্কুলত পঢ়ি, সি তেনেকৈ মেট্ৰিক পাছ কৰিলে আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি সি ৰেলৱে চাকৰি, গুৱাহাটীতে কিবা চাকৰি তাকৰি বিচাৰি যাওঁ। এই তেনেকৈ বিচাৰি আহি মই অৱশ্যে সৰুৰ পৰা অলপ আইৰণ অঞ্চলত মোৰ নিচা আছিল। এই এজন মানুহ সুসূত্ৰই মোক ক'লে কি তই এটা কাম কৰ, তই যে পাৰ এই ৰিফাইনেৰী এটা পুঞ্চলৈত এটা কোম্পানী এটা আহিছে, তেওঁ মানে কনষ্ট্ৰাকশ্যন কোম্পানী, তেওঁ এটা থাকিব লাগে। তাতে মই তেওঁ ওচৰত লৈ গ'ল। তেওঁৰ নাম আছিল অভিষেক ঘোষাল, বেংগলী মানুহ। তেওঁ মোক সুধিছিলে যে তেতিয়া খুব মানে আলফাৰ সময়, বোধহয় এইটো 98, 99ৰ কথা। সেই সময়ত মোক ক'লে কি যে তেনেকৈ ইয়াতে আলফা বহুত, মই পাৰিম, কিন্তু কথাটো হ'ল কি ছাৰ, যদি আপোনাক কোনোবা মাৰিব আহে, মোক মাৰাৰ পিছতে হয়তো আপোনাক মাৰিব পাৰিব, আৰু মোক যেতিয়া আগত থাকিম মোক মানে ভেদ কৰি আপোনাক মাৰিব নোৱাৰিব। তেনেকৈ কৰি তেওঁ খুব পচন্দ কৰিলে। তেতিয়া তেওঁ আছিলে এই চানমাৰী অৰুণোদয় এপাৰ্টমেণ্টত ভাড়া কৰি আছিলে, কোম্পানী আছিল। তেওঁ ৰাতিপুৱা তেওঁক লৈ যাওঁ, তেওঁ কাম কৰি আকৌ ঘূৰি লৈ আহোঁ। তাৰমানে জীৱনৰ প্ৰথমটো কৰ্ম আপুনি দেহৰক্ষী হিচাপে কৰিছোঁ, দেহৰক্ষী। তাত তেনেকৈ কৰাৰ পিছত কিছু সময় চাকৰি কৰাৰ পিছত তেওঁক মানে সেই সময়ৰ মানে এটা দুখৰ বিষয়, এই তাতে আলফা মানে চালফাই ল'ৰাবিলাকে এদিন মোক ক'লে কি যে তই তাত যি আছ, এদিন তাক মাতা বুলি কবি, মানে আপোনাৰ মোৰ বছক। মই এদিন মাতিলোঁ, তেওঁ হৈ গৈছে আলফাৰ সময়ত। মই আহি এখন দোকানত বহি তেওঁলোকে একেবাৰে আমজগিলা এনেকৈ থৈ কিনে কৈছে যে আপুনি ইয়াক বডিগাৰ্ড কৰি ৰাখিছে, ই বাচাব পাৰিব নেকি? গতিকে বেলেগ একো নাই, আমাক মাহত 50,000 টকা দিবি, আপোনাৰ দেহাৰক্ষী এখন, আপোনাৰ জীৱন আমি দিম। তেনেকৈ কওঁতে আৰু তেওঁ কৈছে যে মইতো তেনেকৈ দিব নোৱাৰিম, মোক কোম্পানীয়ে দিছে, মই কোম্পানীলৈ আলোচনা কৰিব লাগিব, বোলে আপুনি কৰক সোনকালে। তাৰ কোম্পানীয়ে মান্তি হ'ল মোক নালাগা হ'ল। নালাগা হওঁতে মই এতিয়া কি কৰোঁ? মই ক'লো যে তোমালোকে মোৰ এই অসমীয়া ল'ৰা এটাৰ পেটত কিন্তু তোমালোকে সেই দিলা। তেতিয়া মোক 14,000 টকা দৰমহা দিছিলে। 14,000 টকা সেই সময়ত বহুত বেছি আছিল তেতিয়া। তাৰ উপায়হীন হৈ মই একো নাই, কি কৰা যায় তেতিয়া। আহি তেতিয়া মোৰ কিছু অলপ টকা পইচা জমা হৈছিলে। আহি মই বাইদেউৰ মোৰ জেঠীমা আছিলে, বাইদেউৰ তাকে আহিলোঁ। বাইদেউ ক'লো যে অলৰেডি মোৰ শুৱালকুছিৰ মানুহে চাকৰি কৰা বুলি গমেই পালে, যেতিয়া এতিয়া চাকৰি নাই বুলি ক'বলৈ অলপ লাজো লাগে। কেইদিনমান চাকৰি কৰি অলপ মই এখন মটৰ চাইকেল কেলিবাৰ এখনো কিনিলোঁ। এতিয়া অলপ মানুহৰ অলপ ইম্প্ৰেশ্যনটো বেলেগ হৈ গ'ল মোৰ প্ৰতি, চাকৰি কৰা বুলি। কিন্তু যেতিয়া চাকৰি নাই বুলি কি মুখেৰে কওঁ, বাইদেউক ক'লো যে মোৰ এই যিটো বৰ্ডাৰটো এতিয়া তাতে থাক, তই চিন্তা কৰিব নালাগে, কিবা এটা কৰিম। তেনেকৈ থাকিলোঁ। মই থাকি পেলাই ইয়াতে আমাৰ যিটো কামৰূপ ব্যায়াম সমিতি, তাৰমানে খেলৰ ক্ষেত্ৰখনত আপুনি তাৰ পাছতহে জড়িত হৈছে? না, মই খেলত মই শুৱালকুছিৰ পৰাই কৰিছিলোঁ। শুৱালকুছিত মই মিষ্টাৰ SBL বডি বিল্ডাৰ 3 টাইমছ আছিলোঁ। শুৱালকুছিৰ পৰা মই এই বডি বিল্ডিঙত মোৰ খুব আগ্ৰহ আছিল। সেই ইয়াতে KBSত মই বোলো যি হ'ল তই ইয়াতে সোমাই যাওঁ। ইয়াত খুব ভালদৰে আমি প্ৰশিক্ষণ, মানে আমাৰ অৱশ্যে আজি গুৰু তেখেত মৰিল, জুন্দা বুলি কয়, তেওঁৰ লগত আমি শিকি মই প্ৰথমতে গ'লোঁ মানে এই পাৱাৰ লিফটিং, বডি বিল্ডিং, আৰু তিনিওটা খেলতে মই সংযুক্ত হৈ গ'লোঁ। তিনিওটা বৰ নিচা আছিলে, থাকি পইচাৰ ইনকাম নাই। তেতিয়া বাইদেউ ক'লে কি এটা কাম কৰক, বাইদেউ এটা ভাল পোষ্টত আছিলে, তই শুৱালকুছিৰ ল'ৰা যিহেতু তই শুৱালকুছিৰ কাপোৰবিলাক আনিবি,
আমাৰ অফিচৰ বহুতো কাপোৰ ল'লে তই মানে দৰমহা বুলি পইচাখিনি পাবি। তেতিয়াৰ সময়ত আছিল মানে দৰমহাটো বাইদেউৰ হাতত আহে, কেছ পইচা আছিলে। বাইদেউ সেই যাৰ যি মোৰ পইচা লয় সেইটো কাটি কোনোবা দিয়ে যোৰাটো ধৰ 2,500 কাবাৰ যাৰ যেনেকুৱা কাটি কিনে মোক দিছিলে। সেনেকে কিছু লাভান্বিত হৈছিলো। লাভটো কিন্তু বাইদেউ 1 পইচাও লোৱা নাছিলে, মোকহে দিছিলে। তেওঁ সহায় কৰাৰ কাৰণে এটা অনুপ্ৰেৰণা জনাইছিলে। আৰু মই যিহেতুকে ৰন্ধা বঢ়া কৰিব নাজানো, বাইদেউৰ লগতে মই খোৱা লোৱা কৰি তেনেকেই থাকিলো। বাইদেউৰ মানে তেখেতৰ যে হাজবেণ্ড, তেখেত মেডিকেল কলেজৰ ডক্টৰ আছিলে, ডক্টৰ কল্যাণ দত্ত, খুব অমায়িক, খুব ভদ্ৰলোক আছিলে। তেওঁ কৈছে তুমি চিন্তা নকৰিবা, আমি আছো নহয়। এই তেনেকে থাকিলো। তেনেকে থাকি এই খেলা ধূলা খেলাই মই বহুত। এতিয়া আপুনি খেলৰ ক্ষেত্ৰখনত আপুনি বহুকেইটা মেডেল আনিবলৈ সক্ষম হ'ল। অসমৰ বাহিৰত সৰ্বভাৰতীয় পৰ্যায়ত বা তাতকৈ বাহিৰত গৈ খেলিলেগে। সেই খেলৰ ক্ষেত্ৰখনত কেনেদৰে সোমাই পৰিলে বা কেনেদৰে আপুনি সুবিধা লাভ কৰিলে? খেলৰ ক্ষেত্ৰত মানে আচলতে খেলৰ সুবিধা সেই ক্ষেত্ৰত মই খেলত খুব আগলৈ যেতিয়া মোৰ চাকৰিটো গ'ল, মই খেলত খুব মন দি খুব এক্সাৰচাইজ কৰিলো। কৰি হয়তো এইটো ভগৱানৰ গদ গিফ্ট, হাতৰ জোৰ থাকিলে, পাঞ্জা খেলা আহিলে, সকলোটা মানে খেলত মই অংশগ্ৰহণ কৰিলো। অংশগ্ৰহণ কৰা প্ৰথমতে ষ্টেট লেভেলৰ পৰা যাব লাগে। MSR বিলাক, MSR গেম প্ৰথম ডিষ্ট্ৰিক্ট, ষ্টেট, তাৰপিছত এনেকে নেশ্যনেল ইণ্টাৰনেশ্যনেল যাব। তেনেকে খেলি মই বহুখন খেল খেলিলো। প্ৰায়বিলাকতো ধৰক কেতিয়াবা থাৰ্ড পাওঁ, কেতিয়াবা হাৰিছো, কেতিয়াবা ছেকেণ্ড পাওঁ, কেতিয়াবা ফাৰ্ষ্ট পাওঁ। এনে ক্ৰমবৰ্ধন বা যাই মই বহুত দূৰলৈকে গ'লো। আৰ্মষ্ট্ৰি খেলো, পাৱাৰ লিফ্টিং খেলো, আৰু মই বডি বিল্ডিঙো মানে নিছিলো। যে বডি বিল্ডিং এবাৰে খেলিছিলো, সেইবাৰে মই মিষ্টাৰ আছাম নিছিলো, সেইটো 1999 কথা। তাৰপিছত মই বডি বিল্ডিংটো বাদ দি পাৱাৰ লিফ্টিং আৰু আৰ্মষ্ট্ৰিঙত আহিলো। আৰু বিভিন্ন জাত খেলো। ইণ্ডিয়াৰ মই এনে এখন মানে সেই নাই, ষ্টেট নাই য'ত মই খেলা নাই। আপুনি জনসম্পৰ্কৰক্ষী বিষয়া, কিন্তু এতিয়া আপুনিতো খেলখন ক্ষেত্ৰৰ পৰা আঁতৰি আহিব লগা হ'ল। আমাৰ GMDত তেনেকুৱা একো নাই। মই এতিয়া এইটো খেলাৰ ক্ষেত্ৰত আমি চৰকাৰী সুবিধা নাপালো নহয়। চৰকাৰী সুবিধা একো নাপালো। মই লাগিলে বহু বছৰ পাছত আমাৰ ধীৰেন বৰুৱা আৰু ভানু ছাৰে ভাল লাগিছে, ভাল প্লেয়াৰ বেচাৰাই মোক সুবিধা কৰি CM ছাৰক কৈ কিনে তেনেকে মোক সোমাই দিলে। মোক কিন্তু ডাইৰেক্ট খেলাত আহিয়ে তেনেকে দিয়া নাছিলে, খেলা বহু পিছত পালো মই। তেনেকে দিলে। এতিয়া তাৰমানে আমাৰ পৰা GMD এটা সম্পূৰ্ণ অথৰিটি ডিপাৰ্টমেণ্ট। তেনেকুৱা আমাদের খেলা খেলা কম্পিটিশন তেনেকুৱা নহয়। সেইকাৰণে এটা বিষয়টো বেলেগ হৈ গ'ল। খেলৰ ক্ষেত্ৰখন বেলেগ আৰু জনসম্পৰ্কৰক্ষী বিষয়াজনৰ কথা, কাম, ধৰণ, পদ্ধতি সকলোবিলাক বেলেগ। আপোনাৰ এই যে এটা বেলেগ এখন ক্ষেত্ৰৰ পৰা আহি বেলেগ এখন ক্ষেত্ৰত কাম কৰাৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ চেলেঞ্জৰ মুখামুখি হ'ব লগা হয়? চেলেঞ্জৰ মানে মোৰ মানে অসুবিধাটো এই কাৰণতে হোৱা নাই, যিহেতুকে এটা পাব্লিক ৰিলেশ্যন অফিচাৰ পাব্লিকৰ সম্পূৰ্ণ ডাইৰেক্ট টাচ থাকে। আৰু মই আগতেও বহুখন মানে সামাজিক অনুষ্ঠানত ওতঃপ্ৰোতভাৱে লাগি আছিলো। ধৰক মই ছেভ গুৱাহাটী, বিল গুৱাহাটীত মই আমাৰ ধীৰেন বৰুৱাৰ নেতৃত্বত বা আমাৰ অজয় দত্ত দা, কৈলাশ শৰ্মাৰ নেতৃত্বত আমি ওতঃপ্ৰোতভাৱে সমাজৰ কাম কৰিছিলো। মই সভাপতি আসনখন অলংকৃত কৰি বহু কাম কৰিছিলো। নাগৰিক সুৰক্ষা সমিতিৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলো। আগতে মই নিবনুৱা সন্মিলনৰ মানে অৰ্গানাইজিং ছেক্ৰেটাৰী আছিলো। পেট্ৰিয়টিক্স ফৰামৰ মই মানে এটা এক্সিকিউটিভ মই আছিলো, যে মই জেনেৰেল ছেক্ৰেটাৰী নহয় তাৰ তলত। আৰু সেই সময়ত আমাৰ সেই পবিত্ৰ মাৰ্ঘেৰিটা, এতিয়া তেওঁ কেন্দ্ৰীয় মন্ত্ৰী, তেওঁ আমাৰ লগতে সহকৰ্মীহঁতে কাম কৰিছিলে। গতিকে মই বিভিন্ন সামাজিক অনুষ্ঠানত আছিলো। গতিকে সেই সামাজিক যিটো লাইন কথা কোৱাৰ যিটো স্থিতি, আমাৰ সহজ হৈ গৈছে। আৰু এতিয়াও মই অফিচত যিকোনো মিটিং চিটিং হলে মানে এংকৰিংটো বা মিটিঙৰ মই প্ৰথমখিনি মই আগবঢ়াই দিওঁ। কাৰণ অফিচত মানুহৰ আগত কথা কোৱা আৰু এনেই কথা কোৱা মন বহুত ডিফাৰেঞ্চ থাকেতো। সেইটো মানে অভিজ্ঞতা মোৰ লাহে লাহে এই ক্ষেত্ৰত কৈলাশ দাক কিন্তু মানিব লাগিব। কৈলাশ দা এই লাইনত মোক লৈ গুচিছিল। আগতে বিয়ে ফাংচনত লৈ যায়। কৈলাশদাও খেলে। কৈলাশ মোৰ খেলৰ গুৰু হয়। তেওঁ খেলৰ গুৰু হয়। তেওঁ দেউতাকো তেওঁ শুৱালকুছিৰে মানুহ আছিল। মানুহ আছিল। গতিকে যিয়ে নকৰি তেওঁলোকৰ সান্নিধ্যত খাই আজি এনেকে থাকে। আৰু বিভিন্ন এক্সপেৰিয়েঞ্চ বেছি হ'ল আৰু সামাজিক কথা কোৱা, অফিচিয়েল কথা কোৱা, বহুত লাইনটো অলপ বেলেগ হয়। কিন্তু যদিও এই কথা কোৱাৰ একটু থাকি এতিয়া মোৰ বেছি অসুবিধা হয়, মই সুন্দৰকৈ চলাই নিব পাৰো। এইখিনিতে আপুনি প্ৰথমৰ পৰাই ছেভ গুৱাহাটী, বিল গুৱাহাটীৰ লগত জড়িত। সেই অনুষ্ঠানটোৰ নামটো সততে উচ্চাৰিত হয় বহু ক্ষেত্ৰত। সেই অনুষ্ঠানটোৰ কাম কাজৰ বিষয়ে অকণমান কওকচোন। এতিয়া সেই কাম কাজৰ বিষয়ত আমাৰ যিজন মেইন আমাৰ যিজন শীৰ্ষ সেই আছিল, ছেভ গুৱাহাটী বিলৰ আমাৰ আজীৱন সভাপতি ৰূপে যাক আমি স্বীকৃতি দিছিলো, ধীৰেন বৰুৱা, তেওঁ মোৰ অভিভাৱক স্বৰূপ আছিলে। তেওঁ যেতিয়া ইহলোকৰ পৰলোকলৈ গুচি গ'ল, তেতিয়াৰ পৰা কিছু কামৰ স্থবিৰ হৈছে যদিও তথাপিও আমাৰ কিছু কাম চলি আছে। কাৰণ তেখেতৰ অনুপস্থিত আমি এতিয়া আমাৰ কৃষ্ণ বৰুৱা, তেখেতক আমি সভাপতিৰ দায়িত্ব দিছো। উপ-সভাপতি আমাৰ আগৰ অজয় দত্ত দা আছে, পদ্মশ্ৰী অজয় দত্ত দা, বা আমাৰ সত্যেন্দ্ৰ ছেক্ৰেটাৰী আছে, কৈলাশ দা আছে, মই আছো। আমি কিছুমান জিন্তু টকাও আছে। আমি কিছুমানে এতিয়াও মানে চৰকাৰৰ কিছুমান যিখিনি মানে কাম
যদি সঁচাকৈ যদি ৰাইজৰ পক্ষত থকা আমি সেইখিনি আদৰি লৈছোঁ আৰু যদি কিবা সেইখিনি বিৰোধ হয় তেতিয়া আমি প্ৰতিক্ৰিয়াও কৰি আছোঁ। সামাজিক আমি এতিয়াও প্ৰত্যক্ষত লাগি আছোঁ। আমাৰ এই ক্ষেত্ৰত যিটো অজযুক্ত জানেই তেওঁ সামাজিক মানুহ, তেওঁ গুৱাহাটী বিলুৰে হোতা হয় এতিয়া তেওঁ, গতিকে আমি বিভিন্ন কামত এতিয়া আগবাঢ়ি যাই আছোঁ। ধীৰেন বৰুৱা ছাৰ যেতিয়ালৈকে আছিলে তেতিয়া মানে খুব সুন্দৰকৈ মিটিং কিবা কিবি হৈ আছিলে। তেখেতৰ মানে অনুপস্থিতিত এতিয়া অনুষ্ঠানটোলৈ কিবা পৰিৱৰ্তন আহিছে নেকি? পৰিৱৰ্তন মানে আহিছে, মানে কেনেকুৱা পৰিৱৰ্তন হৈছে, আগতে তেওঁৰ যিটো ঘৰ, তেওঁৰ ঘৰটোৱে আমি কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিছিলোঁ। তাত কোনো ভাড়া নাছিলে, কিবা নাছিলে, আৰু দাদাই মানে কি নিজৰ পইচা দি গাড়ী ড্ৰাইভাৰ ফটোষ্টেট কিবা তেওঁ নিজে যথেষ্টখিনি কৰি আছিলে। সেইকাৰণে গ্ৰেট আজিও মই তেখেতক চেলিউট কৰোঁ। কিন্তু তাৰ মানে অপৰিৱৰ্তিত অৱস্থাত এতিয়া কি হ'ল, তেনেকুৱা এটা আমাৰ অফিচ নাই চেকবোৰ্ডে। গতিকে আমি কেতিয়াবা মিটিং বাদে প্ৰগতি শিল্পত তেতিয়া মিটিঙত যি আলোচনা, সেই আলোচনা মধ্যমে সেনেকে যায়। তেতিয়া খুব ঘনাই মিটিং হৈছিলে আৰু এতিয়া তাৰমানে লগা মানে কমি গৈছে। আৰু আমাৰ যেতিয়া এতিয়া ছেক্ৰেটাৰী তেওঁ এতিয়া মানে অলপ বেলেগ কামত গুচি গ'ল। তেওঁ আগৰ যে ওতঃপ্ৰোতভাৱে যিটো আছিল এতিয়া তেওঁ অন্য কামত থাকিল। তেওঁ এতিয়া আপোনাৰ এই কিছুমান বেলেগ বেলেগ অনুষ্ঠান থকাৰ কাৰণে এতিয়া বেছি সময় দিব নোৱাৰা হ'ল, বা অযোধ্যা বিভিন্ন অনুষ্ঠানত তেখেত থাকে ওতঃপ্ৰোতভাৱে, তেওঁ অলপ সময় দিয়ে। কিন্তু মানে ধীৰেন দা অকল চেকবোৱা যে ওতঃপ্ৰোত হ'ব আছিল, সেইকাৰণে যথেষ্ট সময় দিছিল আৰু সেইকাৰণে কামত তৎপৰতা বাঢ়ি গৈছিলে। হয়, এতিয়া আপোনাৰ যিটো অনুষ্ঠানৰ লগত আপুনি জড়িত GMDA, গুৱাহাটীৰ উন্নয়নৰ ক্ষেত্ৰত আপোনালোকৰ কামখিনি বা আপোনাৰ ভূমিকা কেনেধৰণৰ? মোৰ অফিচতটো মোৰ মানে বিশেষকৈ মিডিয়া চেলত অলপ বেছি থাকে। মিডিয়া চেলত ধৰক আমাৰ ধৰক যিকোনো আমাৰ এখন যদি মিটিং হয় বা আমাৰ সভা সমিতিয়ে হওক বা পাৰ্কৰ ক্ষেত্ৰতে হওক, যিকোনো আমাৰ আজিকালি আমাৰ পাৰ্ক বহুকেইখন আছে গুৱাহাটীত। তাৰোপৰি আমাৰ এই আপুনি দেখিছোৱে, আপুনি এটা হেৰি লগাইছে আমাৰ হেৰিটেজ চেণ্টাৰ, আমাৰ এইবিলাক যেতিয়া ইনগুলেশ্যন হয়, এতিয়া আমাৰ মন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয় কৰা হয়, তেতিয়াতো আমাৰ এইবিলাকৰ ক্ষেত্ৰত যদি মিডিয়া চেল ক্ষেত্ৰত মই আমন্ত্ৰণ কৰিব লাগে। আৰু মিডিয়াৰ দ্বাৰা সুন্দৰভাৱে পৰিপাটিকে আমি এই যে কি কৰি আছোঁ, আমাৰ যিখিনি GMDৰ কাম, সেইখিনি পাব্লিচিটি কৰাৰ কাৰণে তেওঁলোকৰ হাতেৰে আমি সেইটো বস্তু ব্যৱস্থা কৰোঁ। আৰু মোৰ মানে কাম কি যদি ধৰক কৰি কেনেকুৱা ধৰক আমাৰ যদি কোনোবাই ঘৰ এটা বনাওঁতে আমাৰ বিল্ডিং বাইল কৰি পেলাই মানে বিল্ডিং মানে নামানি গৈছে, যেতিয়া যে ডিমলিছ কৰিব লগা হয়, আহিব লাগে। আৰু বিভিন্ন অফিচৰ মানুহ গ'লে, পাব্লিক গ'লে বা পাব্লিক চব যিখিনি বিচাৰে সুধিব বিচাৰে, সেই সুন্দৰকৈ মই বুজাই পেলাই ক'ব লাগে যে আপুনি ক'ত যাব, ক'ৰ পৰা ক'ত যাব, ফাইলটো ক'ত আছে, কেনেকৈ কি তেওঁলোকে কৰিব লাগে, সেই বস্তুটো মই এইটো বুজাই দিওঁ। হয়, এতিয়া গুৱাহাটীখনৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ কাম কৰি থাকে, তাৰ পাছতো আকৌ পানী হয়, আকৌ একেটা নলাকে বাৰে বাৰে চাফা কৰে, একেটা কামকে বাৰে বাৰে কৰে, বা কাম কৰাৰ ফটো দেখায়। এই কামখিনিৰ ক্ষেত্ৰত কিবা গাফিলতি হয় নেকি? নহলে কিয় একেটা সমস্যাই বাৰে বাৰে জুৰুলা কৰে? এইটো সম্পূৰ্ণ যিটো এইটো কামটো হৈছে GMCয়ে এইটো নলা নৰ্দমা খাল সিহঁতৰ পাৰ্টটো বেছি। আমাৰ কেৱল আমাক দিছিলে শিলহাকৰটোৰ কাৰণে। শিলহাকত তাৰমানে কি আমাৰ যিখিনি মানুহ আছিলে আপোনাৰ গমেই পায়, দুইবাৰকে এভিকশ্যন হ'ল, তাৰ মানুহখিনি দখল কৰি থকাৰ কাৰণে আমাৰ পানীত তাৰমানে যিখিনি পানী গুৱাহাটীৰ পানী ডাইভাৰ্চন কৰা, সেই তাতে পেলাই দিয়াৰ কাৰণে ব্যৱস্থা কৰিছিল। সেইটো আমাৰ কাম। আৰু আমাৰ বিশেষকৈ যিটো তাৰমানে লাইট চাইটৰ কথা, ডেভেলপমেণ্ট স্মাৰ্ট চিটি আছে, বোৰ্ডৰ পানীৰ কাৰণে জল বোৰ্ড আছে, সেইবিলাক প্ৰত্যেকটো বেলেগ বেলেগ ডিপাৰ্টমেণ্ট, সেইবিলাক আমাৰ লগত এটাচমেণ্ট নাই। আমাৰ কল কি আমাৰ ডেভেলপমেণ্ট ডাঙৰ ডাঙৰ কেনেকুৱা আমাৰ এতিয়া নতুনকৈ আছে আমাৰ ছেমি কণ্ডাক্টৰ, এই ছেমি কণ্ডাক্টৰটোত আমাৰ এটা এটা আছে। এতিয়া এডভান্টেজ আছামত কিছুমান দায়িত্ব আমাক দিছে, সেইবিলাক আমি কৰিব লগা হয়। হেৰিটেজ চেণ্টাৰ আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট আমাৰ, বটানিকেল গাৰ্ডেন আমাৰ, বা আমাৰ অটল অমৃত আমাৰ, আৰু এইফালে আপোনাৰ এইটো হেঙাৰাবাৰী যিটো আছে আমাৰ এইবিলাক। গতিকে সেইবিলাকত আমাৰ যিমান পাৰ্কত যিমানবিলাক মানুহ চানুহ যায়, মানুহবিলাক যাওঁতে আমাৰ প্ৰতিটো বিভাগীয় ইনচাৰ্জ আছে, ইনচাৰ্জবিলাকে চায়। আৰু মোৰো কেইখনৰ দায়িত্ব আছে, মোৰ আছে গান্ধী মণ্ডপ আছে, শ্ৰদ্ধাঞ্জলি কানন আছে, তাৰপিছত মোৰ এই আপোনাৰ অটল উদ্যান যিখন আদাবাৰীত আছে, শুৱালকুছি বস্ত্ৰ উদ্যান, তেওঁলোকৰ পইচাখিনি মাহে মুদ্ৰা জমা দি পেলাই মই ঠিকে থাকে আছেনে চাওঁ, সেইটো চাই পেলাই কামটো জমা হয়, সেইটো মোৰ হাততে আছে। তেনেকুৱা কামবিলাক চলি থাকে আৰু। হয়, এইখিনি কথাৰ মাজতে সুকীয়াকে ৰাখিলেও আপোনাৰ আৰু এটা প্ৰতিভা মই দেখা পালো, ইমান সুন্দৰ কণ্ঠৰ অধিক। কৃষ্ণ একদেৱ দুখহাৰী কালমায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে দেৱ শ্ৰেষ্ঠ নাহি 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 আৰ, সৃষ্টিৰ স্থিতি অন্ত
আখৰা প্ৰথম নাই নাই মই গানৰ আখৰা আগতে কৰা হৈছিলো আৰু আজিও নকৰো মানে কেতিয়া মনটো প্ৰফুল্লিত হৈ থকাৰ কাৰণে মোৰ মানে কি অফিচৰ পৰা যেতিয়া মই আহি পাওঁ অফিচৰ 7টা 7:30 আহোঁ মোৰ কাম নহ'লে মই ঘৰৰ বাহিৰ কেতিয়াও নোলাওঁ কেতিয়াও কাম নহ'ল কাম থাকিলেও ৰাতি 1টা বজাত 2টা বজাত কিবা থাকো কাম অযথা কিছুমানে যে আহি এবাৰ ওলাই যায় আৰু সেইটো চব আগৰ পৰা নাই নহ'লে এনে কেতিয়াবা গান গুণগুণাই থাকো গাছবিলাক গুণগুণাই থাকো কেতিয়াবা কিন্তু সেই গুণগুণাই থকা গানখিনি মানে শুনি থাকিবৰ মন মন যায় তাৰ আগতে কেতিয়াবা মানুহবিলাক ফেচবুকত গান গাই থাকেতো গান গাই থাকিলে মই ভাবিলো মইনো কিয় নাগাওঁ চাওঁ ৰচো এবাৰ এই গানটো এবাৰ লিখি লওঁ শুদ্ধ এনেকে গান গাওঁতে এদিনে ক'লে পাৰিবি যে এটা গাওঁ এই তেনেকে গাওঁতে এটা দুটা তেনেকে গাওঁ কিন্তু মই গায়ক নহয় আৰু যিহেতু মোৰ কণ্ঠও ভাল নহয় এনে মনোৰঞ্জনৰ কাৰণে ভাল নহয় সেই কথা শব্দটো আপোনাৰহে অৱশ্যে শ্ৰোতাৰ বাবে নহয় সেই শব্দটো আপুনি যি ধৰণে গান গাইছে দৰ্শকসকলে দেখিছে সেই মাইকটোত হ'লে অলপ চাউণ্ডটো অলপ ভাল হৈ গ'লে ভাল হয় কিন্তু এনেই বেছিকেলি আপুনি এতিয়া মোৰ লগত কথা পাতি গম পাইছেই যে মোৰ মাতটো খুব এটা ভাল নহয় আৰু যিহেতুকে আমি ল'ৰা লগত দাঙিছা বহু বছৰ দাঙিলো মাতটো ভাল নোহোৱাটো স্বাভাৱিক আৰু এইটো এটা কণ্ঠকাৰ যদি ৰেৱাজ কৰি থাকে সৰুৰ পৰা যাৰ এম্বিশ্যন যে মই এটা ভাল গায়ক হ'ম কিন্তু তেতিয়া গায়ক আৰু হলে নহ'ব গায়ক আৰু শিল্পী মানুহে কয় এটা শিল্পী হয় শিল্পী খাব পাৰিব লাগিব শিল্পীখিনিতে আৰু এটা কথা মই মন কৰিলো আপুনি বহুজন দিগ্গজ ব্যক্তিৰ গুণী জ্ঞানী মানে ব্যক্তিৰ সান্নিধ্য লাভ কৰিছে অসমৰে নহয় ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বা বাহিৰৰ প্ৰেক্ষাপটতো সেই তেওঁলোকৰ সান্নিধ্যই আপোনাৰ জীৱনলৈ কেনেকুৱা পৰিৱৰ্তন আনিছে তেওঁলোকৰ আচলতে কি সৰুৰ পৰাই মোৰ এটা ইচ্ছা সদায় মানে যিগিলা চিনিয়ৰ ব্যক্তি সেইকাৰণে তেওঁলোকৰ মই সদায় আদৰ্শ উপদেশবিলাক সদায় মই লওঁ কাৰণ তেওঁলোকৰ অভিজ্ঞতাই বহু কথা সিহঁতক শিকাই বহু কথা জানে কাৰণ তেওঁলোকৰ ওপৰত তেওঁলোকে যিখিনি কথা কয় মই অন্তঃকৰণত তেওঁলোকক মই গ্ৰহণ কৰোঁ মই এনেকে ধৰক মোৰ অজয় দত্তই বহু কথা শিকাইছে আমাৰ ধীৰেন বৰুৱাই বহু কথা শিকাইছে তেওঁলোকৰ বহু কথা শিকিছো বহুৰ পৰা জানিছো কলেজ যায় কেনেকে কথা ক'ব লাগে কেনেকে ভাষণ দিব লাগে তেওঁ শিকাইছে প্ৰথমতে কয় মই বোলো কি ক'ম তই শ্ৰদ্ধা ৰাখ বুলি কওঁ কিবা হ'লে মই বুঢ়া আঙুঠি কিন্তু বন্ধ কৰি দিবি তেখেতে টানি লৈ যায় তেওঁলোকে কওঁতে আজি অলপ সময়ত 2 এষাৰ ক'ব পৰা হৈছো বাহিৰৰ ক্ষেত্ৰখনতো আপুনি বিভিন্ন ক্ষেত্ৰত পাইছো বিভিন্ন ক্ষেত্ৰত ধৰক খেলা ধূলাৰ ক্ষেত্ৰত যেতিয়া যাওঁ মই বহুদিবাৰ মানে আমাৰ আসাম টিম লৈ যাওঁ কেতিয়াবা আসামৰ কেপ্টেইন হৈ যাওঁ আসামৰ টিম মেনেজাৰ হৈ যাওঁ তেওঁ 2 এষাৰ ক'ব দিয়ে এই কৈ দিয়া হৈছে মোকে আগবঢ়াই যায় আৰু মই নকলে কোৱা মানুহ নাই এতিয়া বাধ্য ভাৰতত কি ক'ম সেনেকে অলপ তেওঁলোকে হিন্দী ইংলিছ এনেকে খাপচালা কওঁতে ভয়তো মৰি যোৱাৰ পিছত পৰৱৰ্তী ক'ব পৰা হৈ গৈছিলো তেনেকে লৈছিলো আৰু এবাৰ মই যেতিয়া মই স্পেইনত খেলা খেলিব গৈছিলো স্পেইনৰ লিয়ন বুলি কয় তাত খেলা খেলিব যাওঁতে যেতিয়া মই 2nd প্ৰাইজ পাইছিলো ৱৰ্ল্ডৰ আগতে তেতিয়া মোৰ আজি আপোনালোকে জানিব এইটো আপোনাৰ তেতিয়া তেওঁ টাইমছত আছিল অৰ্ণৱ গোস্বামী নাম শুনিছে চাগে তেওঁৰ দেউতাক অৰ্ণৱ মনোজ গোস্বামী মোৰ মানে অভিভাৱক স্বৰূপ আছিল খুব ভাল পাইছিলে তেওঁ নিজৰ সন্তান দৰে ভাবিছিলে তেওঁক ক'লো তেওঁ কৈছে এটা কাম কৰিবা তুমি মই অৰ্ণৱক কৈছো তুমি বম্বেৰ পৰা তুমি তোমাক লৈ যাবা তাৰপিছত এটা সাক্ষাৎকাৰ এটা দিব তোমাক ভাল পাইছে তেওঁ তেতিয়া লৈ গ'ল অৰ্ণৱৰ তাতে যাওঁতে যেতিয়া অৰ্ণৱে মোক 5 মিনিট সময় বহোৱা দিছে কৈছে তুমি 5 মিনিট সময় বহা মই তোমাক কৰি আছো ব্যৱস্থা ঠিক তেনেতে মই দেখিছো মোৰ মানে কাষৰ এটা ৰুমত দুজন মানুহ গৈ আছে মস্ত ওখ মানুহ আকৌ আহিল অৰ্ণৱে কৈছে মানুহ আছিলে পিছত মই ভালকৈ ধৰিব পৰা নাগলো চাওঁ যে মোৰে হয়তো ভাগ্য দেখি মই অমিতাভ বচ্চনক লগ পাইছিলো আৰু দেৱানন্দক লগ পাইছিলো দেৱান তেওঁলোকে কিবা হয়তো ষ্টুডিঅ'ত দিছিল কিবা হয়তো আলোচনাৰ কাৰণে গৈছিলে কিবা নাজানো তেওঁলোকক মই ক্ষমা কৰিলো আৰু তেওঁলোকক মানে ইংৰাজী ধুনীয়াকে আমাৰ অৰ্ণৱ গোস্বামী বুজাই গ'লে যে মানে অসমৰ হয় আমনৈ সিং খেলি আছিল তেওঁলোকে মোক মানে বেছি চিজ দিলে খুব ভাল লাগিল কিন্তু মোৰ ইমান দুৰ্ভাগ্য কিন্তু মই তেওঁলোকৰ এটা ফটো লোৱা নহ'ল মোৰ মোবাইলটো ইয়াত থৈ মই এনেই উঠি গ'লো আৰু কিন্তু সেই সান্নিধ্যটো মোৰ পাই যথেষ্ট ভাল লাগিছে তেওঁ মূৰত হাতখন দিছে আৰু দেৱানন্দে ইমান সুন্দৰ কথা কৈছে যে বেটা তুম এই খেল छोड़ना मत तो बहुत धुनिया वैसे ये आप लोग का लिया हम प्राउड फील करता है ऐसे ऐसे करता है तो सर देखिए सर जितना दिन मेरा अच्छा मेरा हेल्थ अच्छा रहेगा हम तो हम कोशिश करेंगे सर केवल आप लोग का ब्लेसिंग है मेरे को तो जरूर है आप लोग का पूरा ब्लेसिंग हम देंगे अच्छा लगता है उधर कोई लोग इंटरव्यू এটা ল'লে তেনেকে কৈ গুচি আহিলো এনেকে মই মামনি ৰয়ছম গোস্বামী এই আপুনি য'ত বহিছে মামনি গোস্বামী ইয়াত বহিছিলে তেওঁ মোৰ লগত ভাত খাই গৈছিলে আৰু মামনি ৰয়ছম গোস্বামী কোনো মানুহ ঘৰত নাছিল তেওঁ নিজৰ মোক ভাই বুলি মাতিছিল আৰু মোক এটা নাম দিছিল হনুমান বুলি তো হনুমান বুলি তেওঁ যি কয় তাকে আজ্ঞা পালন কৰিছিলো তেওঁ দিল্লীত যেতিয়া থাকে মোক দিল্লীত লৈ গৈছিলে তেওঁ বেংকত টকা পইচা ওলোৱাৰ ক্ষেত্ৰত মোকেই দিছিলে বিশ্বাস কৰি আৰু অৱশ্যে তেওঁ এতিয়া বৰ বেয়া লাগে বাইদেউ আমাক এদি গুচি গ'ল হয় আপুনি এতিয়া
জনালে যে আপুনি বৰ্তমান খেলা ধূলা নকৰে কিন্তু তাৰ জাজ হিচাপে হেৰি কৰে হয় কিন্তু আপুনি নিজৰ শৰীৰটোক এতিয়াও ফিট ৰাখিছে আপুনি বৰ্তমানে মই অলপ ৰাতিপুৱাই মানে মই উঠিয়ে মই ঠিক 5টা বজাত উঠো 5টা উঠিয়ে মই সদায় এটা চুকুবলৈ ইয়াত নামঘৰটো মই সদায় সেৱা কৰোঁ আজি মই 30 মিনিট কৰি আছো সেৱাটো কৰি অলপ খোজকাঢ়ি আহোঁ দীঘলী পাখৰি পাৰ খোজকাঢ়ি আহি অলপ মোৰ সৰু সুৰা অলপ আইৰণ বস্তু আছে আধা ঘণ্টা 25 মিনিট মাৰো সময় নাপায় সদায় অলপ মানে কষ্ট যিটো কৰা বুলি কয় মানে এইটো এই যিটো প্ৰাথমিক যিটো কয় এইটো ফ্ৰী হেণ্ড বুলি যিটো কয় ফ্ৰী হেণ্ডটো কৰোঁ মানে শৰীৰটো ভালে ৰখাৰ কাৰণে ইয়াত আৰু কম্পিটিশ্যন কৰাৰ কাৰণে নহয় আৰু এটা কথা আপোনাৰ যিটো পূৰ্বপুৰুষ বংশানুক্ৰমিক যিটো কাম আছিলে যে শুৱালকুছিৰ মানুহ বুলি ক'লে আমাৰ ধাৰণা এটা আহে যে বস্ত্ৰশিল্প তাঁতশালখন আপোনাৰ দেউতাই যিটো কাম কৰিছিলে বুলি আপুনি জনালে কিন্তু আপুনি সেই বৃত্তিটোৰ পৰা সম্পূৰ্ণ ফালৰি কাটি আহিলে নাই তাৰমানে কি শাল এখন এতিয়া কথা হ'লে আজিকালি যেতিয়া শাল এখন আছিল আমাৰ পিতাই এখনত বহি আমাৰ নিজৰো শাল নাছিল বেলেগৰ ঘৰৰ পৰা মুজি যেতিয়া শাল এখন পাতিব পৰা কেপাচিটি নাছিল এতিয়া শাল এখন যদি আপুনি পাতে মেচিন চেচিন লৈ বোৱনীক দি 1 লাখ টকা লাগে এতিয়া তেতিয়াৰ যন্ত্ৰ 25,000 10 পইচা 5 পইচা আমি নাপাওঁ কিন্তু মই শালত বেলেগৰ ঘৰতো বহিছো আমাৰ ঘৰতো মই সেই শালৰ কামটোৰ প্ৰতি আপোনাৰ আগ্ৰহ হয়তো কম আছিলে যথেষ্ট শালত বহিছো বহুত শালত বহিছো মই প্ৰায় নিয়াৰবাদ 10 বছৰ শাল মোৰ দাদাও গৈছিল কিন্তু দাদা আগত চাকৰি পাই গুচি আহিল তাৰপিছত মই শালত এতিয়া বহিব জানো কিন্তু এতিয়া হয়তো অলপ ভাগৰ লাগিব বহুত দিন বহা নাই শালত বহিছিলো আৰু মোৰ শুৱালকুছিৰ সকলো মানুহে জানে সনাতন দাসৰ বিষয়ে শালৰ বহিছিল আৰু কলেজত যেতিয়া মই পঢ়ো আৰু প্ৰফেচাৰ গিলা তেতিয়া শুৱালকুছি কলেজত চায়েন্সৰ কাৰণে মানে থিয়েটাৰ মাতিছিলে মই কলেজত যাব নোৱাৰো কলেজ গ'লো যিটো দিনটো যে মই শালত নহো কাম কৰো প্ৰফেচাৰ বিলাকে কিন্তু ভাল পাইছিলে কাৰণ এই ল'ৰাটো মই ষ্টেডি আছিলো পঢ়াত অলপ হ'লেও ভাল আছিলো যদিও দৰিদ্ৰ আজি ছাৰ এটা আহি দেখা পালে মই শালত বহি আছো যে তুমি শালত বহি যাবা হয় সেইকাৰণে নাযাওঁ ইছলাম আমি ভাবিছিলো আৰু তুমি মস্ত ল'ৰা এই কথা তুমি দাদাগিৰি কৰি নপঢ়া নেকি যে কৈছে কি নহয় মোৰ ছাৰ আচলতে শালত বহি থাকো নাই খুব ভাল এই তোমাৰ টকা আহিলো মানে কিয় এই আমাৰ থিয়েটাৰ মাতিছো তুমি ৰাতি অলপ মানে মানুহবিলাক চাই দিয়ে টচ মাৰি এইটো চাই দিবা নিজৰ অনুষ্ঠান ডেফিনেটলি চাই দিম এতিয়া শিক্ষকসকলৰ বহুত আশীৰ্বাদ আছিল তেওঁলোকৰো আৰু তেনেকৈ মই তাৰ পৰা মই BA পাছ কৰি ওলাই আহি আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিছো গতিকে তেওঁলোকৰ আশীষ যথেষ্ট আছে আৰু হয়তো আপুনি জানিব পাৰিলো আপুনি বহু ব্যক্তিক সহায় কৰিছে ছাত্ৰ পঢ়াইও আছে গতিকে এইখিনি বিষয়ত অকণমান কওকচোন আগে সৰুৰ পৰা মানুহটো মই হৃদয়বান আছিলো হৃদয়বান থাকোঁতে মানে কি প্ৰথম অৱস্থাত তাৰমানে কি মই আগতেও মই সৰু কালত যদি মোৰ যদি 10 টকাও থাকে মই এক্সাৰচাইজ কৰা ল'ৰা মোৰ 2খন পৰঠা যে 5 টকা 2খন খাব লাগে কিন্তু লগৰ ল'ৰা এটা আনি তাকো খাম মই খাম মানে আগৰ পৰাই হৃদয়বান আছিল দুখটো সদায় লগত লাগি আছিলে এতিয়া 2-1 পইচা মই পালো আগতে মই বাইদেউৰ লগত যেতিয়া কাপোৰ চাপোৰ 2 পইচা পালো পেপাৰত দিয়ে নহয় কিছুমান ল'ৰা ছোৱালী পঢ়াৰ খুব দিশত পঢ়িব নোৱাৰে সেইবিলাক চাই মই তেওঁলোক ঘৰলৈ যাওঁ এটা হ'ল ঘগ্ৰাপাৰাৰ ল'ৰা সি তাৰ মানে আমাৰ ঘৰত সি ড্ৰাইভাৰ আছিল বাইদেউহঁতৰ তাৰ ঘৰত ক'লে কি মোৰ ভতিজাটো ইমান পঢ়াত ভাল পঢ়িব নোৱাৰে খুব দুখ তাৰ ঘৰত গ'লো দেখিলো হয় সঁচাকে অস্বাভাৱিকভাৱে দুখীয়া আৰু ঘৰটো অতি বেয়া পঢ়াৰ কাৰণে তাক যদি কৈছে যে অলপমান তুমি যদি উঠা পাৰে সি মানে মেট্ৰিক পাছ কৰি এনেকে যাব পাৰে ক্লাছ 8-9 কথা তাক ক'লো এই দায়িত্বটো মই ল'লো মই মাহত 10,000 টকা দি থাকিম সিহঁতৰ খোৱা লোৱা পুষ্টিৰ খাদ্য কাপোৰ কানি পিন্ধাকে তেনেকে আৰু এটা মই দিলো আপোনাৰ কি বঙাৰা বুলি কয় বঙাৰাৰ এটা ল'ৰা তাৰো এনেকে পেপাৰত পালো তাক পেপাৰ তাৰো এনে ঘৰত খবৰ গ'লো তাৰো দায়িত্ব ল'লো সি এতিয়া বেচেৰাই কিন্তু ঘৰ সি ইঞ্জিনিয়াৰ পঢ়ি আছে ভাল লাগে তাক এতিয়া 20,000 টকা মাহত দিব লাগে খৰচাটো বেছি আৰু তাক এতিয়া 15,000 দিব লাগে সি এতিয়া মানে কটনত পঢ়ি আছে সি ডিগ্ৰী ফাইনেল ভাল লাগে সেইটো কৰি আৰু দ্বিতীয়তে মই যেতিয়া কভিডৰ সময়ত আৰু আপোনালোকে জানিব জ্ঞাত বহুত যিমানখিনি পাৰো মোৰ তেতিয়া এখন ৱাগনাৰ গাড়ী দিছিল মোৰ গাড়ীখন বিক্ৰী কৰি দিছিলো তাৰপৰা এখন মোৰ স্কৰপিঅ আছিল স্কৰপিঅ বিক্ৰী কৰি দিছিল বিক্ৰী কৰি সেই টকা দি বহুত মানুহক অফাৰ আহে মানুহ লাগে বহুত মানুহক মই কিন্তু মানুহক মই টোপোলাত আৰু কাৰো বেয়া বস্তু দিয়া নাছিলো কাৰণ আজি মানুহ অভাৱত পৰিছে কাৰণে মই বেয়া বস্তু দিব সেইটো নহয় যিখিনি ভাল বস্তু বহুত বস্তু প্ৰায় 7 লাখ আপুনি এনেদৰে মানুহক সহায় কৰিলে সেই পৰ্যায়লৈ গৈ নিজৰ বাহন বিক্ৰী কৰি আপুনি 2জন ল'ৰাক পঢ়াই আছে খেলি আছে ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলি সুনাম কৰিছে আপুনি জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে বহু কাম কৰিছে ইমানখিনি কাম কৰাৰ পাছত আৰু আপুনি গানো গাই আছে কিন্তু কোনটো কামে আপোনাক বেছি আটাইতকৈ আত্মসন্তুষ্টি প্ৰদান কৰে আত্মসন্তুষ্টি মানে ৰাইজৰ যে মৰম আদৰ যেতিয়া মই ফেচবুকত দেখো ৰাইজে ভাল কমেণ্ট দিয়ে কিবা দিয়ে আৰু য'তে যাওঁ সকলোৱে কয় আজি যেনেকে আপুনি কৈছে গান গাইছে বুলি কেতিয়াবা বেলেগে ৰাস্তাত কয়
এই আৰু গাবি ভাল লাগে দে তোৰ মনটো ভাল গানটো শুনি ভাল লাগে এই যে অনুপ্ৰাণিত যিটো পাওঁ আৰু অফিচৰ মানুহগিলাও কয় যে আপোনালোক কথা পাতি খুব ভালে লাগে আপুনি সুন্দৰকৈ বুজাই কয় অফিচত আজি ভাল লাগে সেনেকুৱা কথাগিলা কয় মানে আপোনাৰ মানুহকেইটা মানে সেই অনুপ্ৰাণিত কৰি তোলে আৰু সেইকাৰণে মানুহটো ভাল লাগে গোটেইগিলা কথা আত্মসন্তুষ্টি গোটেইকেইটা আত্মসন্তুষ্টি পাওঁ মই অভাৰত এটা বুলি নহয় সকলোতে আপুনি এতিয়া আমাৰ উঠি অহা চামৰ ল'ৰা ছোৱালীক কি ক'ব মোৰ আহ্বান এইটো মই মানে এটাই কওঁ যে তোমালোকৰ সকলোৰে আশা থাকে সেইটো আশাটো চাৰ্ভ বা মা দেউতাকৰ আশা থাকে আশা হ'ল কি মোৰ ল'ৰাটো ভালকৈ পঢ়ক কোনোবাই ভাবে ডক্টৰ হওক কোনোবাই উকিল হওক কোনোবাই ইঞ্জিনিয়াৰ হওক কোনোবাই IAS অফিচাৰ হওক কোনোবাই প্ৰফেচাৰ বিভিন্ন হৈ থাকে মই কৈছো যে তোমালোকে সেই দুটা যদি ভাবি আছা সেইটো পুৰা হোৱা তাত আপত্তিটো মোৰ একো নাই কেৱল মই এটাই কওঁ মই দুটা কথা যে তোমালোকে সংযোজন কৰি ৰাখা ভাৱনাটো মই প্ৰকাশ কৰিছো যে এই দুটা কথা ৰাখিব দিওঁ ডক্টৰ হোৱা ইঞ্জিনিয়াৰ হোৱা যিয়ে নোহোৱা কিন্তু এটা ভাল মানুহ হ'বলৈ চেষ্টা কৰিবা যাতে এটা ভাল মানুহ এজন সৃষ্টি কৰিব পাৰা কৈছিলো যে তুমি য'তেই নাথাকা শিক্ষা ভাল শিক্ষালৈ লণ্ডনত থাকা আমেৰিকাত থাকা বিদেশত থাকা ভাৰতত থাকা অসমত থাকা কিন্তু আমাৰ অসমীয়া এইটো জাতিৰ যি স্বাভিমান সেইটো হেৰাই নিব অসমীয়া বুলি প্ৰতিষ্ঠা কৰিবা অসমীয়া বোলে জাতিটো থাকিলেহে অসমীয়া জীয়াই থাকিব যে অসমীয়া স্বাভিমান যদি জীয়াই নাৰাখা জাতি জীয়াই নাথাকিব আৰু জাতি নাথাকিলে ক'ত আমাৰ অস্তিত্ব থাকিব জীৱনৰ নীতি আদৰ্শৰ ক্ষেত্ৰত আপুনি কম্প্ৰমাইজ নকৰে এনে এটা অনুভৱ হৈছে কথা পাতি গতিকে ইমানখিনি কাম কৰাৰ পাছতো ব্যক্তি জীৱনত আপোনাৰ আৰু কি কৰিব লগা আছে কিবা কৰিব লগা আছে বুলি অনুভৱ কৰে নেকি কামততো অন্ত নাই মানুহৰ কামত অন্ত আছে সমাজত বহুত ভাল কাম কৰিব লগা আছে যে কৰিব লাগে মোৰতো জীৱনত মানে এনেকুৱা আছে যে আমাৰ যিখিনি দৰিদ্ৰ আছে যিটো চৰকাৰৰ কাম হয়তো মই মুখ্যমন্ত্ৰী হ'লে প্ৰথম মই সেইবিলাকে ধৰি লৈ মোৰ আছিল প্ৰথম দিলো শিক্ষা ব্যৱস্থাটো ফ্ৰী আৰু মেডিকেলটো ফ্ৰী কৰাই দিলো হয় আপোনাৰ যিটো চৰকাৰী দায়িত্বত আছে সেই দায়িত্বত থাকি আপুনি কিখিনি কৰিব পাৰে নহয় মোৰ চৰকাৰৰ দায়িত্বত মোৰ সিমানখিনি ক্ষমতা নাই মোৰ ক্ষমতা কেৱল পাব্লিক ৰিলেশ্যন পাব্লিকৰ কথা বাৰ্তা পাতে যিহেতুকে মোৰ তাৰ মই বা CEO নহয় বা চেয়াৰমেনো নহয় সিমান আমাৰ DMৰ সক্ষমতা নাই কিন্তু কেনেকুৱা সামাজিক দায়বদ্ধতা কিছুমান থাকে ধৰক লতা শিলত বিহু পাতিলে তেওঁলোকে এপ্লিকেশ্যন দিয়ে 50,000 টকা দিয়ে বা খাৰগুলি কিবা এটা দিয়ে সামাজিক মই চেয়াৰমেন ছাৰ বহুত পুৰণা আগৰ চেয়াৰমেনৰ দিছিলে খান দিয়াটো দি দিওঁ তেওঁলোকে আৰু মোৰ কথাটো শুনি যে জানেই মই যে মিছা কথা নকওঁ আৰু মই যে সদায় যে এটা সামাজিক মানুহ কোনটো ভাল কোনটো বেয়া উপলব্ধি কৰি তেওঁলোকে আপোনাৰ অনুষ্ঠানটোৰ পৰা কিছুমান প্ৰজেক্ট আহে মানুহে কাম কৰি থাকে সেই ক্ষেত্ৰত সেই কামখিনিৰ জৰিয়তে ডেভেলপমেন্টৰ ক্ষেত্ৰত কেনেদৰে আপোনাৰ ভূমিকা আপোনাৰ এই ডেভেলপমেন্টৰ কাম সম্পূৰ্ণ আমাৰ যিটো অভিযন্তা তেওঁলোকে চাই তেওঁলোকৰ দায়িত্ব থাকে অভিযন্তা সম্পূৰ্ণ ডেভেলপমেন্টৰ দায়িত্ব তেওঁলোকৰ থাকে আৰু আমাৰ যদি কিবা থাকে যে সামাজিক স্থিতি কিবা ডেট বনাওঁতে যদি পাব্লিকে কিবা যদি হাৰাচমেণ্ট দিছে বা পাব্লিকৰ যদি কিবা কথাটো ডেটটো এনেকে যাব এনেকে হাই কাজি হৈছে তেতিয়া আমি যাই বস্তুটো কম্প্ৰমাইজ কৰি দিব লাগে কাৰণ টেকনিকেল চাইডটো ডেভেলপমেন্ট সম্পূৰ্ণ ইঞ্জিনিয়াৰ নেতৃত্বত থাকে হয় গতিকে আপোনাৰ ছ'চিয়েল ছাৰ্ভিচ ক'লে আপুনি যি অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত এতিয়াও জড়িত আছে বহুত অনুষ্ঠানৰ তাৰ পৰা চাই কিনে মাতে বহুত মানুহ মাতে মই আজি কিছুদিন আগতে মই হেৰিত গ'লো এইটো নলবাৰী আখাৰা বুলি কয় তেওঁলোকৰ সভা আছিল তাত মাতিলে এই ৰঙিয়াত মাতিছিলে হৰদত্ত বীৰত্ব তাৰমানে প্ৰত্যেকটো অনুষ্ঠানে আপোনাক বেলেগ হিচাপে নিমন্ত্ৰণ কৰে কোনোবাই হয়তো খেলৰ কাৰণে জাজ হিচাপে মাতিলে কোনোবাই বক্তা হিচাপে মাতিলে সমাজকৰ্মী হিচাপে মাতে কিছুমানে আৰু মানে খেলৰ বোলে দুই এখন লেকচাৰ দিবৰ কাৰণে আমাৰ এই গাঁওখনত কেনেকে খেলিব ল'ৰা নৱজন্মক কেনেকে এনকাৰেজ কৰিব লাগে বিভিন্ন কাৰণে মাতে সময় পালে যাওঁ আৰু হয় লগত অনানুষ্ঠানিক কথা বতৰা পাতোতে মই টেলিফোনিক যেতিয়া কথা পাতিছিলো যে আপোনাৰ সাক্ষাৎকাৰটো ল'ব আহিম তেতিয়া আপুনি মোক কিতাপৰ কথা কৈছিলে মই লিখা কিতাপ এখন লৈ অনাৰ কথা তেতিয়া মই বুজিছিলো আপোনাৰ কিতাপৰ প্ৰতি আগ্ৰহ সদায় তাৰমানে কি মোৰ টেবুলত সদায় প্ৰায় 12খনমান পেপাৰ আহে হয় তাৰ অল পেপাৰ চাব লাগে আমাৰ এডভাৰটাইজৰ কিবা হ'লে সুধিলে মোকে সুধে কিবা আছে নেকি পেপাৰ চাওঁ যিটো মোৰ অভ্যাসটো যিটো ৰৈ গৈছিলে সেইকাৰণে মই সেইটো বস্তু কিতাপবিলাক ঘৰত চাওঁ মোৰ বহুবিলাক কিতাপ থাকে মই হেমকোষে হওক ভাগৱত গীতাই হওক আৰু এইবিলাক সেইকাৰণে মই কিতাপটো পঢ়ো আৰু মোৰ অফিচত তাৰমানে মই বহা সময় পাওঁ সময় পালে মই কিতাপ চাওঁ মই ঘূৰি নাথাকো কাম নহ'লে মই আগতে গৈছো অফিচতো কাম থাকিলে নহ'লে কিবা লিখিম আৰু ফেচবুকত কিবা এটা ৰাখিম লিখা মেলাও কৰে নেকি মই লিখা মেলাও কৰো আপুনি মানে কেনেকুৱা ধৰণৰ বিষয়বস্তুটো চবৰে পৰা সামাজিক কামৰ মই কিন্তু কাৰো কণ্ট্ৰভাৰ্চিৰ কথা নিলিখো পলিটিকেল ৰাখিলে নেলিখো যিটো বৰ্তমান শুদ্ধ যিটো সঁচা কথা বাস্তৱ জীৱনৰ লগত যিটো মানে মানুহৰ সংপৃক্ত হৈ থাকে সেনেকুৱা কথাবিলাক মানে গ্ৰন্থ আকাৰে কিবা আছে নেকি নাই গ্ৰন্থ হৈছে বহুত মানুহ কয় যিমান লিখে গ্ৰন্থ নহয় সময় নাপাওঁ এইটো এটা গ্ৰন্থ লিখিবলৈ মানটো হেৰিব লাগিব
সম্পূৰ্ণ আপোনাৰ আৰ্টিকেল খিনি যিহেতু আছে সেইখিনিকে একত্ৰিত কৰিলেও এখন কিতাপ নিশ্চয় হ'ব। সময়ত দেখা যাব। এতিয়া সময় আছে, ৱেইট ফৰ চিগনেল আফটাৰ টাইম। নিশ্চয়কৈ আপোনাৰ লগত কথা পাতিলে আচলতে শেষ নহয়, বহুত বিষয়ৰ লগত জড়িত যে বহুত কথা ওলাই থাকে। মই মানে কি বিশেষকে আধ্যাত্মিক থাকো, মই বিশেষকে নাম ধৰ্মত আছো। মানুহে গেলি মানে যদিও ভকত নহয়, এই ঘোষা চোষা গা দুই এটা গাব দিয়ে, মই গাওঁ। বিশেষকে গৌতম দাই মোক বিভিন্ন অঞ্চল লৈ যায়। দ্বিতীয় গৌতম তেওঁ অকল বন্তি বজনক বুলি এটা ঘোষা গাবলৈ, ঘোষা গাটো ময়েই। আৰু তেওঁ পৰিবহন বিভাগত যেতিয়া মানে তীব্ৰ গতি স্বৰ্গগতি ৰাস্তাই তেওঁলোকে যেতিয়া সেই কয় ভাষণ দিয়া মোকে লৈ যায়। এনেকুৱা ধৰণৰ সামাজিক মত লাগি থাকো আৰু। গতিকে সৰুৰ পৰাই এটা অভ্যাস আৰু তেনেকে কৰি থাকো আৰু জিনটো খুব ভাল ল'ৰা, কিন্তু মই জিনটো পাইছো, সিও বহুত সামাজিক মত থকা ল'ৰা, বহুত সৰুৰ পৰাই পাইছো তাক। এতিয়া সি ভাল ল'ৰা, কিন্তু বেচেৰা, কিন্তু তাক সি সৰুতে তেনেকে সুবিধাই নাপালে নেকি, বেয়াও লাগে তাক ল'ৰাটোক যথেষ্টখিনি। আমাৰ মই যিমান যি পাৰো তাক যিখিনি পাৰো মই সহায়ৰ হাত আগবাঢ়াম, কাৰণ ল'ৰাটো ভাল। সমাজত বহুখিনি আচলতে মানুহৰ প্ৰতিভা আছে থাকে, কিন্তু সুযোগ সুবিধাৰ অভাৱ। মানুহক এটা উৎসাহ কাৰণে কিছুমান মানুহ চব ঠিক আছে, জখলা তলা, এই জখলা তলা পানী উঠি যাব পাৰে, এই জখলা দিয়া মানুহটো নাই। গতিকে সেই ক্ষেত্ৰত আপুনি বহুতখিনি নিজাকে কৰিছে। কৰিছো, কাৰণ মই জানিছিলো যে কথাটো আমি খুব অভাৱী আছিলো, যে গতিকে নিজে যদি কিবা এটা নকৰো, আমাকতো আৰু মায়ে পিতাই কৰি দিব, কাৰণ তেওঁলোকে শিপিনীহে আছিল। নিজে কিবা এটা কৰিব লাগে, সৰুৰ পৰা নিজে যদি কিবা কৰো, তেতিয়াহ'লে আমি নিজে ভালকে, নহ'লে সদায় জীৱনটো আশাত বহি থাকিম নে? কিন্তু মোৰ এতিয়াও মনটো মানে মোৰ অহংকাৰটো ভগৱানৰ সদায় প্ৰভু তুমি অহংকাৰ নিদিবা, মানুহ হিচাপে জন্ম দিছা, সদায় মানুহ হিচাপে থাকিব, অমানুহ কেতিয়াও নকৰিবা। নিশ্চয়কৈ আপুনি যিখিনি কাম কৰি আছে, আপোনাৰ কামৰ খতিয়ানটো নকৰো, কিন্তু কামৰ জৰিয়তে আপোনাৰ সপোনে আকাশ চক। আপুনি যিখিনি সহায় কৰিছে তেওঁলোকৰ সপোনে পৰিপূৰ্ণতা পাওক, সমাজখন ভাল হওক, সমাজৰ বাবে আপুনি যথেষ্ট আগবঢ়াইছে। একেবাৰে শেষত সামৰণি মাৰিছো, আপোনাৰ পৰা এটা মেছেজ কি দিয়ে, মেছেজেৰে সামৰণি মাৰিম। মেছেজটো কি দিয়ে, সমাজৰ মানে আজি আপোনালোক আহিছে, মই নাজানো কি ভাবি মোৰ দ্বাৰা এই অভাজন ইণ্টাৰভিউ ল'ব আহিছে। আৰু আচলতে মই সমাজত এনেকুৱা কোনো ব্যক্তি নহয়, মোৰ ইণ্টাৰভিউ ল'ব লগা তেনেকুৱা ব্যক্তিবোৰ নহয়, মই ইমান পৰিপক্ক নহয়। কিন্তু সমাজক এটাই আহ্বান যে আপোনালোকক আমাৰ সমাজখনৰ কাৰণে অলপ হ'লেও সময় দিয়ক। আপোনালোকে চাকৰি কৰে সবদিন 7টা দিন, আপোনাৰ ব্যস্ততা বুজক, এটা দিন সমাজখনৰ কাৰণে, ইতিবাচক কথাৰ কাৰণে, সামাজিক ভাল কামৰ কাৰণে, সমাজ উন্নয়নৰ কাৰণে অলপ সময় দিয়ক। আৰু ল'ৰা ছোৱালীবিলাকক আপোনাৰ নিজৰ মাতৃভাষা শিকাওক। ইংৰাজীটো লাগিব, কিন্তু মাতৃভাষাত যদি ভালকৈ জানে, মাতৃভাষা ক'ব। জাতি জীয়াই থকাৰ কাৰণে মাতৃভাষাটো শিকাব দিয়ক। জাতি থাকিলে আমি জীয়াই থাকিম। আৰু ড্ৰাগছ মদ ভাং কিবা পৰিহাৰ কৰক আপোনালোকে, এটা সুস্থিৰ সমাজ এখন গঠন হওক, যে অসমীয়া বুলি আমাৰ যিটো স্বাভিমান, সেইটো যাতে সদায় আমি বিশ্বৰ বুকত যদি আমি লৈ থাকিব পাৰো, সেইটোৱে আহ্বান। আৰু ইমান সুন্দৰ মেছেজ, ইমান সুন্দৰ বাৰ্তাটো দিলে আপুনি। সমাজৰ কাৰণে সময় দিয়ক সপ্তাহৰ এদিন, আৰু বিশেষকৈ মাতৃভাষাৰ কথাটো ক'লে খুব গুৰুত্বপূৰ্ণ। এইখিনি কথাৰে আজি আমাৰ অনুষ্ঠান সামৰিছো।